আজি তাৰমানে আমি যোৱা বছৰত ইনশাল্লাহ স্কুলখন আমি ফেব্ৰুৱাৰী 2 তাৰিখে ইনগ্ৰেশ্যন কৰিছিলোঁ যে স্কুলখন আমি যিটো প্ৰতিশ্ৰুতি ৰাইজক দিছিলোঁ যে এনেকুৱা এটা স্কুল হ'ব লাগে যিটো স্কুলৰ অভাৱ আমাৰ খাৰুপেটীয়াত আছিল যে এনেকুৱা এটা দিনীয়াত থকা এটা ইংলিছ মিডিয়াম CBSE কাৰিকুলামৰ সৈতে আৰু হিপছৰ সৈতে এখন স্কুল এনেকুৱা এটা হ'ব লাগে সেইটো ভাবি এইটো অভাৱ আছিল এইটো অভাৱ পূৰাৰ কাৰণে আমি স্কুলখন ইয়াতে স্থাপন কৰিছিলোঁ ইনশাল্লাহ আমাৰ এইটো প্ৰায় আজি 10 মাহ পাৰেই হৈ গ'ল ইনশাল্লাহ স্কুলখনৰ আমাৰ যিখিনি পাৰফৰ্মেন্স আছে সেই উদ্দেশ্য আমি গাৰ্জেন আজি মাতিছিলোঁ সেইকাৰণে যে বস্তুটো আমাৰ বাচ্চাই কিমানখিনি প্ৰগ্ৰেছ হৈছে সেইটো কাৰণে আজি এটা এনুৱেল ফাংচন পাতিছিলোঁ ইনশাল্লাহ এইটো হৈ গ'ল আগন্তুক আমাৰ স্কুলৰ পৰিকল্পনা হ'ল যে যোৱা বছৰত যদিও অলপ খেলিমেলি যদিও হৈছে কিন্তু আমি এই বছৰ ইনশাল্লাহ যিটো আমাৰ স্কুলৰ শিক্ষক যিবিলাক আছে আমি এই বিষয়ে ট্ৰেইনিং কৰিছোঁ আৰু ট্ৰেইনিং কৰাম আৰু যদি কিবা সালসলনি কৰিবলৈ কৰিম আৰু এই স্কুলখন হোষ্টেল যেহেতু আমাৰ বয়েজ হোষ্টেল আছিল এতিয়া অহা বছৰলৈ আমি গাৰ্লছ হোষ্টেলো কৰিলোঁ ইনশাল্লাহ স্কুলৰ লগতে এটা কেম্পাছ আমি লৈছোঁ তাতে গাৰ্লছ হোষ্টেল হ'ব তাৰ লগতে আমাৰ এই হোষ্টেলত হিপছৰ আৰু নন হিপছ দুয়োটাই থাকিব ইনশাল্লাহ ইনশাল্লাহ যথেষ্ট ফলাফল ভাল পাইছোঁ ইনশাল্লাহ গাৰ্জেনবিলাক আমাক বহুত কোঅপাৰেট কৰিছে আৰু ইনশাল্লাহ বহুত গাৰ্জেন আমাক উৎসাহ দিছে যে আপোনালোকে আগুৱাই যাওক আমি আপোনালোকৰ আছোঁ ইনশাল্লাহ আমি সেই হিচাপে আমি আৰু আগুৱাই যাবৰ কাৰণে আমি ইনশাল্লাহ আশা কৰিছোঁ স্কুলখনৰ নাম কি স্কুলখনৰ নাম হৈছে দ্য হিদায়া ইণ্টাৰনেশ্যনেল স্কুল এইটো আমাৰ স্কুলখন এই খাৰুপেটীয়াত বলগৰাত উপস্থিত আছে আৰু এইটোৰ মেইন হ'ল আপোনাৰ হায়দৰাবাদ তাৰ পৰা গুৱাহাটীত আছে আমি গুৱাহাটীৰ পৰা আমি খাৰুপেটীয়াত আনিছোঁ ইনশাল্লাহ আৰু সেই স্কুলখন যাতে আমি কামিয়াব হ'ব পাৰোঁ আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ ইনশাল্লাহ হয় সাধাৰণ শিক্ষাৰ লগতে আমাৰ দিনীয়াত শিক্ষা হয় দিনীয়াত মানে তাতে আছে কোৰআন হাদিছ আৰু ইছলামিক যিবিলাক মানে হেৰি আছে চিৰত তাৰপিছত দোৱা তাৰপিছত মাছলা মাছাইল আৰু নবীজীৰ জীৱনীৰ বিষয়েও ইনশাল্লাহ সিহঁতক শিক্ষা দিয়া হয় প্ৰত্যেক ক্লাছতে আৰু এইটো আমাৰ যিটো মানে নাৰ্চাৰী টু ক্লাছ 12 লৈকে সেনেকুৱা শিক্ষা হৈয়ে থাকিব ইনশাল্লাহ বৰ্তমান আমাৰ চলি আছে নাৰ্চাৰী টু ক্লাছ 6 আছিল এইবাৰ 7 হ'ব লগতে আমাৰ কোৰআন হিপছ আছে আৰু কোৰআন হিপছৰ লগতে 4-5খনমান আমি মেইন কিতাপ আমি পঢ়াই আছোঁ যাতে সেই বাচ্চাটো কোৰআন হিপছ কৰাৰ লগে লগে 7 বা 8ত আমি এডমিশ্যন দিব পাৰোঁ তো আমি এইখন স্কুল যে প্ৰতিষ্ঠা কৰিছিলোঁ তো গোটেই খাৰুপেটীয়া এৰিয়াটো ছাৰ্ভে কৰি দেখিলোঁ যে এনে ধৰা CBSE স্কুল ইয়াত এতিয়ালৈকে এখনো নাই যি স্কুলৰ জৰিয়তে আমি কোৱালিটি এডুকেশ্যন দিব পাৰোঁ ইয়াৰ পৰা নেশ্যনেল লেভেলৰ ফিগাৰ ওলাব পাৰে তেনেকুৱা এটা চিন্তা লৈ দিন দুনিয়া দুইটা আমাৰ জেনেৰেল এডুকেশ্যনো যাতে টপত যায় আৰু যাতে যিটো বেছিক ইছলামিক এডুকেশ্যন সেইটোও যাতে ষ্ট্ৰং হয় সেই উদ্দেশ্যে আমি এই স্কুলখন ষ্টাব্লিছ কৰিছিলোঁ আৰু দেখিছোঁ এই কম দিনৰ ভিতৰতে আমাৰ ষ্টুডেণ্টৰ আজি হয়তো প্ৰগ্ৰামত আপোনালোকে দেখিবলৈ গৈছে ভালেখিনি পাৰফৰ্মেঞ্চ হৈছে আগুৱাই গৈছে আৰু আনেৱালা দিনত হয়তো আমাৰ আৰু আগবাঢ়িব যাৰ কাৰণে আমাৰ টিচাৰ ট্ৰেইনিং মেনেজমেণ্ট ট্ৰেইনিং নেশ্যনেল লেভেলত গোটেইখিনি হৈ আছে আৰু আমাৰ নতুন ছেশ্যনৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ ভাল কোৱালিটিৰ আমি টিচাৰৰ কাৰণেও যোগাযোগ কৰি আছোঁ আৰু উন্নত মানৰ যোৱা বছৰতকৈ যে এইবাৰ যে উন্নত মানৰ শিক্ষা দিব পাৰোঁ তাৰ কাৰণে আমি চব ফালৰ পৰাই প্লেনিং কৰি আগুৱাই গৈ আছোঁ